সেইখিনিত আৰু কি ক'ম, আগলৈ এনেকুৱা হ'ব নালাগে, কাৰণ ড্ৰাইভাৰবিলাকে গাড়ী ভালকৈ চলাব লাগে। এইখিনিত এখন গাড়ী ৰাখি থোৱা গাড়ী আছে, গাড়ীখনৰ ৰদ ভৰ্তি আছে, টেম্পুখন আহি পিছফালে মাৰি দিছেহি। মাৰি দিয়াতে তিতাতে এজন ল'ৰা মৃত্যু হৈছে, এজনক নগাঁও চিভিললৈ নিছে। তাত কি হৈছে গম পোৱা নাই, পিছত শুনিছোঁ বোলে সেইজনো ল'ৰাও ঢুকাল বুলি। আৰু এগৰাকী আমি প্ৰত্যক্ষদৰ্শী পাইছোঁ, যিগৰাকী প্ৰত্যক্ষদৰ্শীয়ে যোৱাকালি যি ঘটনা সংঘটিত হ'ল, সেই ঘটনা সংঘটিতৰ যি আমি স্পট আছে, সেই স্পটত তেওঁ প্ৰথমৰ পৰা লাষ্টলৈকে সবিশেষ দেখিছিলে। গতিকে তেওঁৰ পৰা জানিব বিচাৰিম যে যোৱাকালি যি ঘটনাটো হ'ল কিমান সময়ত হ'ল আৰু কেনেধৰণে হৈছিলে। আপোনাৰ 6:45 হৈছে। হেৰিখন ট্ৰেইলাৰখন আহি পেলাই এইখিনিতে ৰখি হয়তো বজাৰ কৰিব গৈছিলে নেকি। তাৰপিছত বেলেগ গাড়ী অহা নাছিলে, টেম্পুখন তীব্ৰ বেগত আহিছে। মোৰ সেইখনে দোকান, মই তাতে ৰখি আছিলোঁ। আমি 3জনমান তাতে কথা পাতি আছিলোঁ। এটা চাউণ্ড শুনিলোঁ, শুনাৰ পিছত দৌৰি আহি দেখিছোঁ এই টেম্পুখনে বহুত চেষ্টা কৰিলে ওলাই যাব নোৱাৰিলে। গৈ খুন্দা মাৰিলে প্ৰচণ্ড জোৰত। খুন্দা মাৰোঁতে এইফালে ৰদ সোমাইছে, এজন ইয়াতে ঢুকাইছে আৰু এজন আপোনাৰ চিমছত ঢুকাইছে। মানে যিহেতু আপুনি সেই সময়ত আছিলে, আৰু এনেই টেম্পুখনত কিমানজনমান মানুহ আছিলে আপুনি দেখা? টেম্পুখনত আপোনাৰ 7-8জনমান মানুহ আছে হয়। আগফালে এজনী মাইকী মানুহ আছিল, তেওঁ উফৰি পৰি গ'ল, আৰু ড্ৰাইভাৰজনৰ এই মাথাটো ফালিছে, বাওঁ চাইডে মাথাটো ফালিছে ন? হয়। আৰু বাকী তাত শিশু আছিলে নেকি বাৰু? সৰু ল'ৰা ছোৱালী এজন আছে বুলি গম পাইছোঁ। সৰু ল'ৰা ছোৱালীজন পিছত আছিলে, তেওঁৰ একো হোৱা নাই। সৰু ল'ৰা ছোৱালীটো এইটো বাপেকৰ কোচত আছিলে, লৈ গৈছে। মানে এনেই আনুমানিকভাৱে যিহেতু টেম্পুখন আহিছিলে তীব্ৰ বেগত, এনে আনুমানিক আপুনি যিহেতু এইখিনিত গেৰেজ আছে, কিমান স্পীডমান আছিলে বুলি ভাবে? 60 মান স্পীডত আছে টেম্পুখন। 60 মান আছে হয়। আৰু সি বহুত মানে চেষ্টা কৰিছে ওলাই যাবলৈ। সি ঘপকৈ দেখি গ'ল গাড়ীখনৰ, কিন্তু তেতিয়া ইণ্ডিকেটৰ লাইট দিয়া নাছিল। এক্সিডেণ্টৰ পিছতহে গাড়ীখনৰ লাইট আৰু ইণ্ডিকেটৰ দিছে। নমস্কাৰ, বৰলুইত বাৰ্তাৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আৰু যোৱাকালিৰ এটি দুখৰ খবৰে সমগ্ৰ কঠীয়াতলীবাসীৰ শোকৰ ছাঁ পেলাইছে, আৰু অসমৰ কঠীয়াতলীবাসীয়ে এটি প্ৰতিভাৱান ছাত্ৰই হেৰুৱালে যোৱাকালি। যিহেতু ৰমেন বিশ্বাস নামৰ ছাত্ৰগৰাকী যোৱাকালি মৃত্যু হৈছে। আৰু এই যি মৃত্যুৰ কাৰণ আছিলে, এখন টেম্পুত বহু যাত্ৰী আহিছিলে কঠীয়াতলীলৈ, নগাঁৱৰ পৰা যাত্ৰীসকল আহি আছিলে কঠীয়াতলীলৈ। আৰু সেই যাত্ৰীসকল আহি যি পানীখাটি চাৰিআলি আছিলে, পানীখাটি চাৰিআলিত দুৰ্ঘটনাত পতিত হৈছিলে। আৰু এখন ৰৈ থকা যি ট্ৰেইলাৰ আছিলে ৰদ ভৰ্তি, সেই ট্ৰেইলাৰৰ পিছফালে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হ'ল। আৰু এই দুৰ্ঘটনাত ইতিমধ্যে 2গৰাকী প্ৰাণ হেৰুৱাইছে, আৰু এগৰাকী সংকটজনক অৱস্থা আছে। আৰু তাৰে বহুকেইগৰাকী পেছেঞ্জাৰ আছিলে, তাৰে এগৰাকী শিশু বৰ্তমান অৱস্থাত গুৱাহাটীত চিকিৎসালয়ত আছে বুলি জানিব পৰা গৈছে। আৰু যিহেতু এই সমগ্ৰ ঘটনাটো আমাৰ কঠীয়াতলী অঞ্চলৰ সমূহ ৰাইজে কি ধৰণে হ'ল, আৰু সমগ্ৰ অসমৰ ৰাইজে কি ধৰণে হ'ল, ঘটনাটোৰ সন্দৰ্ভত জানিব বিচাৰিছিলে। আৰু আমি বৰলুইত বাৰ্তাৰ সমূহ দৰ্শকৰ বাবে আমি আহি উপস্থিত হৈছোঁ ননৈ যি আৰক্ষী চকী আছে, আৰক্ষী চকীত। আৰু আমি দেখাবলৈ অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চন সুভাশিষ শৰ্মাক যে এই যি দুৰ্ঘটনাপতিত হোৱা বাহনখনৰ কি অৱস্থা। সন্মুখৰ ভাগৰ বাহনখনৰ কোনো ইয়াতে মদগাত বুলিবলৈ কোনো অংশ নাই, আৰু যি সন্মুখ ভাগ আছিলে, সন্মুখ ভাগৰ কোনো গ্লাছ নাই, সন্মুখ ভাগি গৈছে। আৰু ইয়াৰ যি সমগ্ৰ ইয়াৰ বডি আছে, ইয়াৰ যি টেম্পুখনৰ বডি আছে, সম্পূৰ্ণভাগ ভাঙি এই পিছলৈ গুচি গ'ল। আৰু সন্মুখত যি 2গৰাকী পেছেঞ্জাৰ আছিলে, সেই 2গৰাকী পেছেঞ্জাৰৰ ভিতৰত তেওঁলোক বহুত আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো BPCH যি আমাৰ নগাঁৱৰ চিকিৎসালয় আছিলে, তালৈ লৈ গৈছিলে, আৰু তাতে মৃত বুলি ঘোষণা কৰিছিলে। এগৰাকীক তৎকালীনভাৱে আমাৰ ৰমেন বিশ্বাস যি ছাত্ৰগৰাকী আছিলে, তেওঁ প্ৰতিভাৱান ছাত্ৰ আছিলে, আৰু আমাৰ তেখেতক ওচৰৰে বাইপাছৰ নাৰ্ছিঙত লৈ গৈছিলে। সেই নাৰ্ছিঙত গৈ পেলাই মৃত বুলি ঘোষণা কৰিলে বুলি জানিব পাৰিছোঁ। কিন্তু আমি সমগ্ৰ যি ঘটনাৰ যি টেম্পুখন আছিলে, যি দুৰ্ঘটনাৰ টেম্পুখন,
টেম্পুখনৰ অৱস্থা কি সেই অৱস্থাটো জানিবৰ কাৰণে আমি আহি ইয়াত আজি উপস্থিত হৈছোঁ আৰু দেখাব বিচাৰিছোঁ যে ইয়াত যি সন্মুখৰ ভাগৰ পৰা ভাঙি যি পিছৰ ভাগলৈ সমগ্ৰ গোটেই যিবোৰ ৰড আছিলে ৰড ভাগি গৈছে ৰড ভাঙি পিছলৈ গুচি গৈছে আৰু গোটেই বডিটো ভাগি গুচি গৈছে আৰু সন্মুখৰ যি বডি আছে ইমান লোহাৰৰ বডি সেই বডিও ভাঙি বেকলৈ গুচি গৈছে তেনেধৰণে অনুভৱ কৰক যে কি ধৰণৰ এক ভয়ানক দুৰ্ঘটনা যোৱাকালি সংঘটিত হ'ল আৰু তাত এগৰাকী ছাত্ৰ মৃত্যু খাবতিবলগীয়া হ'ল আৰু ছাত্ৰগৰাকীৰ লগতে আৰু এজন যি পেচেঞ্জাৰ আছিলে সেই আনোৱাৰ হুছেইন তেওঁ ২৭ বছৰীয়া আনোৱাৰ হুছেইন ২৭ বছৰীয়া তেখেতৰো মৃত্যু ঘটিছে আৰু আমাৰ যি ছাত্ৰগৰাকী আছিলে ৰমেন বিশ্বাস ১৮ বছৰীয়া তেওঁ নাৰায়ণ বিশ্বাস দেউতাক এজন শিক্ষক কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সেই নাৰায়ণ বিশ্বাসৰ সন্তান ৰমেন বিশ্বাসৰো তেখেতে এটা এক্সামৰ বাবে নগাঁও গৈছিলে আৰু সেই এক্সামটো দি তেওঁলোক ঘৰলৈ উভতাৰ পথতে ননৈ পানীখাটিত এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু এটা ভয়ানক দুৰ্ঘটনাৰ বাবে কঠিয়াতলী গোটেই সমগ্ৰ পৰিৱেশত শোকৰ ছাপ পৰিছে আৰু আমি সেই সমগ্ৰ ঘটনাৰ বিষয়ে জানিবলৈ আজি আমি উপস্থিত হৈছোঁহি যিহেতু এই টেম্পুখন কি ধৰণে আছিলে টেম্পুখনত কেনেধৰণৰ পৰিস্থিতিত গোটেই ঘটনাটো সংঘটিত হ'ল আৰু টেম্পুখনৰ বৰ্তমানৰ পৰিস্থিতি কি টেম্পুখনত যিসকল যাত্ৰী আছিলে তেওঁলোকৰ কেনেধৰণে আগত থকা এজন ঢুকুৱাৰ লগতে পিছত বহি থকা যাত্ৰীজনৰ কেনেধৰণে তেওঁ মৃত্যুক খাবতিবলগীয়া হ'ল সেই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আমি জানিবৰ বাবে আজি আহি আমি ইয়াত উপস্থিত হৈছোঁ আৰু সমগ্ৰ ঘটনাটো আপোনালোকক এই টেম্পুখনৰ যিটো পৰিৱেশ সেই পৰিৱেশৰ পৰা আমি ইয়াত দেখাব বিচাৰিছোঁ যে চাওক কি ভয়ানক এটা পৰিস্থিতি কি ভয়ানক এটা দুৰ্ঘটনা যিখন টেম্পু আছে সেই টেম্পুখনৰ সন্মুখৰ ভাগ ভাঙি চুৰমাৰ হৈ গৈছে অকল চকাটো আছে আৰু সন্মুখৰ গোটেই ভাঙি পিছলৈ আহি গৈছে যি ইয়াত লোহাৰ আছে লোহাৰবোৰ টুকুৰা হৈ গৈছে ইয়াত যিবোৰ লোহাৰ আছে লোহাৰবোৰ টুকুৰা হৈ গৈছে আৰু সন্মুখৰ যি এই বডি আছে বডি ভাঙি পিছলৈ আহি গৈছে ভাওক তেনেদৰে কেনেধৰণে এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু ইয়াত এটা সন্দেহৰ বিষয় আহি পৰিছে যে ইয়াত যি স্পীড আছিল ইয়াত যিটো স্পীড আছিলে টেম্পুৰ যিটো স্পীড থাকিব লাগে খুব সম্ভৱ হয়তো যোৱাকালি দুৰ্ঘটনাটোত এই টেম্পুখনৰ যি স্পীড হয়তো বহুত স্পীডত আহি আছিলে আৰু ৰৈ থকা যিখন টেইলৰত মাৰিলে যি ৰড ভৰ্তি টেইলৰ ৰখি আছিলে সেই টেইলৰখনৰ বেক ছাইডত প্ৰচণ্ড স্পীডত আহি পেলাই খুন্দা মৰাৰ ফলতে হয়তো এজন নহয় দুজনকৈ লোকে তাৎক্ষণিকভাৱে মৃত্যুক খাবতিবলগীয়া হ'ল আৰু এনেধৰণৰ দুৰ্ঘটনা ভৱিষ্যত দিনত কেতিয়াও নহওক আমি আশা কৰিছোঁ আৰু যিসকল টেম্পু ড্ৰাইভাৰ আছে বা অন্যান্য যিসকল তিনিচকীয়া বাহন চলায় তেওঁলোকে ইয়াৰ প্ৰতি ভৱিষ্যত দিনত নিশ্চয় চকু ৰাখিব লাগিব কাৰণ ড্ৰাইভাৰজনৰ বহুখিনি দায়িত্ব থাকে পেচেঞ্জাৰসকললৈ আৰু চবতকৈ ডাঙৰ কথাটো হ'ল যে এই যে যি টেম্পু আপোনালোকে দেখিছে টেম্পুৰ ড্ৰাইভাৰজন এতিয়ালৈকে কিন্তু পলাতক সকলো লোকে কৈছে যে টেম্পুৰখনৰ ড্ৰাইভাৰজন হয়তো ঢুকালে দুজন লোকে মৃত্যুক খাবতিবলগীয়া হৈছে বুলি কৈছে টেম্পু কিন্তু আমি আৰক্ষীৰ যিহেতু আৰক্ষী চকীত আহি আমি উপস্থিত হৈছোঁ আৰু আৰক্ষীৰ পৰা আমি জানিব পাৰিছোঁ যে যি টেম্পু ড্ৰাইভাৰ আছিলে সেই টেম্পু ড্ৰাইভাৰজন কিন্তু বৰ্তমানো পলাতক টেম্পু ড্ৰাইভাৰে এই দুৰ্ঘটনা সংঘটিত কৰিয়ে টেম্পুখন এৰি ইয়াৰ পৰা পলায়ন কৰিছে বুলি আমাক আৰক্ষী বিষয়াসকলে জানিব দিছে আৰু টেম্পু ড্ৰাইভাৰজনক কিন্তু এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা হোৱা নাই আৰু সেই টেম্পু ড্ৰাইভাৰে দুৰ্ঘটনা সংঘটিত কৰি দুজন মানুহৰ প্ৰাণহানি হোৱাৰ পিছত টেম্পুখন এই ধৰণে এৰি কিন্তু তেওঁ পলায়ন কৰিলে আৰু বৰ্তমান পৰিস্থিতিত ইয়াত যিসকল যাত্ৰী আহিছিলে সেই যাত্ৰীসকলে টেম্পুখনৰ এৰি যেতিয়া ড্ৰাইভাৰজন পলায়ন কৰিলে কিন্তু তৎকালে সেইটো সময়তে এজন নহয় দুজন লোকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজনৰ দুইগৰাকীকে ততাতৈয়াকৈ চিভিললৈ লৈ যোৱা হৈছিলে কিন্তু তাতে গৈ ডক্টৰে মৃত বুলি ঘোষণা কৰিছে আৰু বৰ্তমান পৰিস্থিতিটো জানিব পৰা মতে কঠিয়াতলীৰ এগৰাকী ফলৰ দোকানী তেওঁ সপৰিয়ালে আহিছিলে তেওঁৰ যি জীয়ৰী আহিছিলে তেওঁৰ সন্তানটি বৰ্তমান গুৱাহাটীত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পাৰিছোঁ আৰু তেওঁৰ যি ফলৰ দোকানীগৰাকী আছে তেওঁ বহুখিনি কষ্ট পাইছে আৰু তেওঁৰ মেছেজ আছিলে
গতিকে আৰু কোন আছিলে আৰু এই টেম্পুখনত কিমানগৰাকী আছিলে পেচেঞ্জাৰ সেই সবিশেষো কিন্তু আৰক্ষী যি লোক আছে আৰক্ষী লোকৰ পৰা জানিব পৰা নাই কাৰণ আৰক্ষী লোকে জানিব দিয়া মতে যে ইয়াত যিসকল পেচেঞ্জাৰ আছিলে সেই পেচেঞ্জাৰসকলে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে যিসকলে পৰাপক্ষত পাইছে ততালিকে কোনোবাই চিভিল গৈছে কোনোবাই নিজা ঘৰলৈ গুচি গ'ল আৰু যেতিয়া আৰক্ষী গৈ তাত উপস্থিত হৈছিলে সেই সময়ত তেওঁলোকে মাত্ৰ কেইগৰাকীমান ব্যক্তিহে পাইছে আৰু এগৰাকীক তেওঁলোকে মেডিকেল কৰিবলৈ গৈছিলে আৰু এগৰাকীক BPCHত মৃত বুলি ঘোষণা কৰে আন এগৰাকী যি ৰমেন বিশ্বাস যি ছাত্ৰ আছিলে 18 বছৰীয়া সেই 18 বছৰীয়া কঠীয়াতলী ছাত্ৰজনেও কিন্তু মৃত্যুক সাৱটিবলগীয়া হ'ল আৰু তেওঁৰ পিতৃ যি পিতৃ আছিলে নাৰায়ণ বিশ্বাস সেই পিতৃ কিন্তু পিছৰ চিটত আছিলে যে জানিব পৰা মতে তেওঁৰ পিতৃ আগৰ চিটত বহাৰ কথা আছিলে আৰু পুত্ৰক পিছৰ চিটত বহাৰ কথা আছিলে আৰু তেওঁৰ পুত্ৰক আগৰ চিটত বহিব দি পিতৃয়ে ক'লে যে মই পিছৰ চিটত বহোঁ টেম্পুৰ যি পিছৰ চিট পথালিকে থাকে সেই পিছৰ চিটত দেউতাক বহিলে আৰু দেউতাকে কেতিয়াও আকাংক্ষা কৰা নাছিলে যে এজন পুত্ৰ আৰু পিতৃ একেলগে যোৱাৰ পিছত পুত্ৰক হেৰুৱাব লাগিব এইটো দুখৰ বিষয় আৰু সমগ্ৰ কঠীয়াতলীত এতিয়া বৰ্তমান শোকৰ ছাঁ পৰিছে আৰু যি পিছৰ অংশ আছে টেম্পুখনৰ যি পিছৰ অংশ আছে সেই পিছৰ অংশটো আমি কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ যে পিছৰ অংশ আছে সেই পিছৰ অংশটো বৰ্তমান পৰিস্থিতি চাওক যি পিছৰ অংশ আছে এই পিছৰ অংশলৈকে তেওঁ সন্মুখৰ ভাগৰ পৰা ভাগি আহি যি পিছৰ চিট আছে পিছৰ চিটলৈকে বেণ্ড হৈ গৈছে যিবোৰ লোহাৰ আছে ভাগি গৈছে পিছৰ চিটৰ লোহাৰ চাওক পিছৰ চিটৰ লোহাৰ ভাগি গৈছে আৰু সন্মুখৰটো ভাগি গৈছে পিছৰ চিটৰ লোহাৰো ভাগি গৈছে তো গতিকে কিমান ভয়ানক সেই দুৰ্ঘটনা আছিলে এই দুৰ্ঘটনাটোত আৰু ইয়াত চাওক কিমান আশাৰে কিছু লোক আহে আৰু তেওঁলোকে ততাতৈয়াকৈ নহয় বহুত কিবা পৰিস্থিতিত ঘৰলৈ যাবলগীয়া হয় আৰু এয়া দেখাইছোঁ চাওক মানে দেখাবলগীয়া নহয় যদিও এই দৰ্জাত তেজৰ চকুৱা এতিয়াও লাগি আছে এই দৰ্জা যিখন আছে এই যিখন আমাৰ টেম্পু দৰ্জা আছে তাত তেজৰ চেকুৰা এতিয়াও বৰ্তমান লাগি আছে ঠায়ে ঠায়ে তেজৰ চেকুৱা বাকীখিনি নেদেখাওঁ কিয় ইমান তেজৰ চকুৱা ইয়াত পৰি আছে যে সেইসমূহ দেখালে হয়তো বেছি দুখ লাগিব ৰাইজৰ তেজৰ চেকুৱা এতিয়াও দৰ্জাত এতিয়াও লাগি আছে কেঁচা তেজৰ চেকুৱা চাওক এতিয়াও দৰ্জা লাগি আছে বাকী বহুত আছে সেইবোৰ আমি দেখাবলৈ চেষ্টা নকৰোঁ বাৰু কিন্তু এই ভয়ানক যি দুৰ্ঘটনা সংঘটিত হ'ল যোৱা ৰাতি 6:30 বজাত জানিব পৰা মতে 6:30 যোৱাকালি যিহেতু বতৰ বেয়া আছিলে আৰু গোমা আছিলে অলপ আৰু যিহেতু টেম্পুৰ হয়তো পোহৰে সেইসমূহ নোৱাৰিলে আৰু স্পীড বেছি আছিলে আৰু ৰখি থকা এখন টেইলৰ তেওঁলোক হয়তো দেখা নাপালে গৈ তেওঁ দুৰ্ঘটনা সংঘটিত হৈ গ'ল আৰু নিশ্চয়কৈ যিগৰাকী চালক আছিলে চালকৰ নিশ্চয়কৈ ভুল থাকিবই লাগিব তেওঁ মেক্সিমাম স্পীড খুব সম্ভৱ চলাইছিলে কাৰণ নহ'লে ইমান এটা ভয়ানক এখন টেম্পুৰ যদি অলপ স্পীড কম থাকিলে হতি তেনেহ'লে ইমান ভয়ানক এটা এইবোৰ যি লোহাৰ আছে এনেকৈ বেণ্ড নহ'লে হতি যি ভয়ানক এটা দুৰ্ঘটনা হৈছে সেই ভয়ানক দুৰ্ঘটনাৰ বাবে আমি নিশ্চয়কৈ যি যাত্ৰী কঢ়িয়াই লোৱা যি আমাৰ ড্ৰাইভাৰ চালক থাকে তেওঁ নিশ্চয়কৈ ভুল লাগিব আৰু তেওঁ খুব সম্ভৱ বহুত স্পীডত চলাব লাগিব আৰু এই যিখন টেম্পুৰ এই লোহাৰ চাওক সকলো যেতিয়া ভাঙি চিঙি আহি পিছৰ জেগা পাই গৈছে এইবোৰ যি ওপৰৰ অংশ আছিলে সকলো ভাঙি চুৰমাৰ হৈ গৈছে তেনে আমি এই পৰিস্থিতি চাই আমি ধৰিব পাৰিছোঁ যে যোৱাকালি যি দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনা কিমান ভয়ানক আছিলে দুগৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে এগৰাকী প্ৰতিভাৱান ছাত্ৰ কঠীয়াতলীৰ তেওঁ ৰমেন বিশ্বাস তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু সমগ্ৰ কঠীয়াতলীত শোকৰ ছাঁ পৰিছে গতিকে আমি বৰলুইত বাৰ্তাৰ সমূহ দৰ্শকক আমি এই যে পৰিস্থিতি যোৱাকালিৰ যি দুৰ্ঘটনাৰ সবিশেষ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু গতিকে আমি সেই সবিশেষ জানিবৰ কাৰণে আহি আমাৰ ননৈ যি আৰক্ষী চকী আছে তাত আমি উপস্থিত হ'লোঁ আৰু যিখন টেম্পুৰ যোৱাকালি দুগৰাকীকে আমাৰ যুৱকৰ প্ৰাণ ল'লে আৰু বহু লোক এতিয়াও চিকিৎসাধীন হৈ আছে আমি সকলোখিনি
আপোনালোকক আহি ইয়াৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ। পিছফালৰ যিটো অঞ্চল সম্পূৰ্ণ অন্ধকাৰ থাকে আৰু এইখিনিত কোনো ষ্ট্ৰীট লাইট নাথাকে। এই অন্ধকাৰ ঠাইখিনিত যদি কোনো তেলৰ বা অন্যান্য গাড়ী ৰাখি থৈ কোনো ইণ্ডিকেটৰ নিদিয়াকৈ নিশ্চয়কৈ দুৰ্ঘটনা হ'বই। আৰু তেওঁ জনোৱা মতে বৰ্তমান যি তিনিচকীয়া বাহনসমূহ আছে তেওঁলোকৰ তীব্ৰ বেগবোৰ তেওঁলোকৰ যি হৈছে, গতিকে তেওঁলোকৰ তীব্ৰ বেগৰ ফলতে দুৰ্ঘটনাবোৰ নিশ্চয়কৈ সংঘটিত হ'বলৈ লৈছে আৰু বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। গতিকে আৰক্ষী প্ৰশাসন আৰু অন্যান্য বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আমি যে ভৱিষ্যত দিনত এইসমূহ নাকি লগাব লাগে আৰু তেওঁলোকক এটা স্পীড লিমিট থিৰাং কৰি তেওঁলোকৰ নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিলে ভৱিষ্যত দিনত এনেধৰণে আমাৰ এজন উঠি অহা শিশু বা অন্যান্য লোকসকলে প্ৰাণ হেৰুৱাবলগীয়া নহ'ব।